মৌসুমী আৰু যেহেতু বৰষুণৰ খবৰ লৈ আহিছো আৰু অৱশেষত সপোন যেন সেই বৰষুণ যাক আহিল গুৱাহাটী মহানগৰীত 6টা মাহৰ অন্তত গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ দেখা পাইছে আৰু যি ধুলিময় এটা পৰিবেশ আছিল এই 6টা মাহ বা দীৰ্ঘদিন ধৰি সেই ধুলিময় পৰিবেশটো কৰবাত ধুৱাই লৈ গৈছে এই বৰষুণ যাকে যেহেতু বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে কৈছিল যে 14 তাৰিখ বা যেহেতু 12 তাৰিখৰ পৰা আজি 12 তাৰিখ আৰু এই কেইটা দিনতে বতৰ সলনি হ'ব অসমত বিশেষকৈ বহুকেইখন জিলাত ইতিমধ্যে বৰষুণ হৈছে কিন্তু গুৱাহাটী মহানগৰীত যেহেতু বৰষুণ হোৱা নাছিল বিগত প্ৰায় 6 মাহ ধৰি বৰষুণ হোৱা নাছিল কিন্তু আজি যেহেতু সেই বৰষুণ যাক ইতিমধ্যে গুৱাহাটী মহানগৰীত আহিছে আৰু আজিৰে পৰা কেৱল আজিয়ে নহয় আজিৰে পৰা আগন্তুক 3-4টা দিনলৈ বৰষুণ অব্যাহত থাকিব কামৰূপ মেট্ৰত আৰু গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে কেৱল যে বৰষুণ হ'ব তেনেকুৱাই নহয় ধুমুহা হ'ব ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা হৈছে ধুমুহাই যথেষ্ট ক্ষতিও কৰিছে যোৱা নিশা কালি বিশেষকৈ কালি যেহেতু বুধবাৰৰ নিশা কালি শিৱসাগৰৰ ডিমৌত বহুকেইখন গাঁৱত যথেষ্ট ক্ষয়ক্ষতি কৰিছে ধুমুহাই বহুকেইঘৰ লোকৰ ঘৰ ভাঙিছে তেওঁলোকৰ মুধচ উৰুৱাই লৈ গৈছে ঘৰৰ টিং উৰুৱাই নি পথাৰত নি পেলাইছে আনকি পশুধনৰো মৃত্যু হৈছে ঘৰৰ মুধচ উৰুৱাই নিয়াৰ ফলত ভৰালৰ যি ধান সেই ধান পৰ্যন্ত ভিজি আহুকালৰ সৃষ্টি হৈছে বহুকেইঘৰ লোকৰ আৰু ঠিক সেই ধৰণে হুজাইতে দেখা গৈছিল যে শিলাবৃষ্টি আহিছিল ধুমুহা বৰষুণ হৈছে আৰু ঠিক সেই ধৰণে বজালিতো হৈছে ধুমুহা বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু তেনেকৈ বহুকেইখন জিলাত ধুমুহা বৰষুণে ইতিমধ্যে তাণ্ডৱৰ সৃষ্টি কৰিছে আৰু আহি থকা দিন কেইটাত ৰাজ্যৰ আন কেইবাখনো জিলাত বিশেষকৈ কাইলৈ শুকুৰবাৰ আৰু কাইলৈৰ দিনটোত 34খনকৈ জিলাত ধাৰাসাৰ প্ৰচণ্ড বৰষুণ হ'ব বুলি কৈছে আৰু বৰষুণৰ লগতে থাকিব বতাহ 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব আৰু কৰবাত বেছি হ'ব পাৰে ধুমুহা হ'ব পাৰে তাৰ লগতে বিজুলী ঢেৰেকণি থাকিব আৰু কৰবাত হয়তো শিলাবৃষ্টিও হ'ব পাৰে গতিকে এই কেইটা দিন ধাৰাসাৰ বৰষুণ হ'ব বুলি কৈছে কাৰণ ঘপককে যেহেতু বসন্তৰ যেটো আগমন বসন্ত ঋতুৰ বতৰ সলনি হৈছে আৰু ইতিমধ্যে বসন্ত ঋতুৰ আগমন ঘটিছে এই ফাগুনৰ যেটো এটা শুকান পৰিবেশ সেই শুকান যেটো এটা বতাহ আছিল জলবায়ু আছিল সেইটো এতিয়া বৰষুণ যাকে ধুৱাই লৈ গৈছে ধুলিময় পৰিবেশটো নোহোৱা হৈছে আৰু ফাগুনৰ প্ৰথম জাক বৰষুণ গুৱাহাটীত মহানগৰীত বিশেষকৈ আজি যেহেতু আহিছে বৃহস্পতিবাৰ আজিৰ পৰা আৰম্ভ হৈছে আৰু কাইলৈ পৰহিলৈ শুকুৰ শনি দেওবাৰলৈকে বতৰ বিজ্ঞান বিভাগে দেখুৱাইছে বা কৈছে তেওঁলোকে যে বৰষুণটো অব্যাহত থাকিব কামৰূপ মেট্ৰ কামৰূপৰ লগতে ৰাজ্যৰ আন বহুকেইখন জিলাত উজনি নামনিৰ বহুকেইখন জিলাত এই কেইটা দিন বৰষুণ অব্যাহত থাকিব গতিকে ক'ত থাকিব আমি আপোনালোকক জিলা ভিত্তিক আমি দেখুৱাই দিম বতৰ বিজ্ঞান বিভাগে দিয়া যিখিনি তথ্য সেই তথ্যখিনি আমি আপোনালোকক দেখুৱাম হালধীয়া সংকেত জাৰি কৰা হৈছে বহুকেইখন জিলাত গতিকে বৰষুণ ধুমুহা হ'ব পাৰে যিকোনো মুহূৰ্তত বিশেষকৈ আজি নিশাৰ ভাগতো আজিৰ দিনটোতো বহুকেইখন জিলাত হালধীয়া সংকেত আছে গতিকে ঠাই ইতিমধ্যে বৰষুণ হৈছে গতিকে যিসকল লোকে এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে আমি আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ ঠাইত বা অঞ্চলত বৰষুণ হৈছে নেকি বা বতৰ কেনেকুৱা হৈ আছে আমাক কমেন্ট কৰি জনাওক গতিকে আমি কোন কেইখন জিলাত বৰষুণ হ'ব সেইখিনি আমি চাই লওঁ প্ৰথমে যেহেতু আজি হৈছে 12 তাৰিখ আৰু 12 তাৰিখৰ যিখন মেপ আছে এইখন হৈছে 12 তাৰিখৰ যিখন মেপ আজি প্ৰায় সমগ্ৰ ৰাজ্যতে দেখা গৈছে যে হালধীয়া সংকেত আছে হালধীয়া সংকেত বহুকেইখন জিলাত মাত্ৰ 5 বা 6খন জিলাতহে সেউজীয়া হৈ আছে য'ত নেকি বৰষুণ হোৱাৰ সম্ভাৱনা নাই গতিকে হালধীয়া সংকেত দেখুৱাইছে লগতে বতাহৰ যেটো সিম্বল বতাহৰ সিম্বলটো আছে য'ত 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ হোৱাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা সেয়া দেখুৱাইছে উজনি অসমত যদি আমি চাওঁ তিনিচুকীয়া জিলাত আছে সেই সংকেত আছে তিনিচুকীয়াত আছে ধেমাজিত আছে বতাহ বৰষুণৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ইফালে ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ লখিমপুৰ বাজুলী যোৰহাট গোলাঘাট বিশ্বনাথ কাৰ্বি আংলং সকলোতে দেখুৱাইছে হালধীয়া সংকেত আছে অৰ্থাৎ বৰষুণ হ'ব আৰু এইফালে যদি আমি চাওঁ দিবাহাছা আছে কাছাৰ আছে
শোণিতপুৰ আছে আৰু এইফালে উদালগুৰি তামুলপুৰ বাক্সা বৰপেটা নলবাৰীত দেখুৱাইছে যে বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে 30 পৰা 40 কিলোমিটাৰ বেগত যি বতাহ বলিব আৰু বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে তাৰ লগতে কামৰূপ মেট্ৰ আৰু কামৰূপত দেখুৱাইছে বৰষুণ ইয়াত হালধীয়া সংকেত যেহেতু আছে ইতিমধ্যে গুৱাহাটীত বৰষুণ হৈছে আমি আপোনালোকক কৈছো যে গুৱাহাটীত বৰষুণ ইতিমধ্যে আহিছে আৰু এতিয়াও আকাশ মেঘাছন্ন হৈ আছে গতিকে নিশাও বৰষুণ আহিব পাৰে কাৰণ বিয়লি ভাগৰ পৰা যেহেতু বতৰ খলনি হৈ পুৱা ভাগৰ পৰা আকাশ মেঘাছন্ন হৈ আছিল পুৱাও কেইটুপালমান বৰষুণ পৰিছিল কিন্তু বিয়লিৰ ভাগত ভালকৈ বৰষুণ যেহেতু দিছে গতিকে নিশাৰ ভাগলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এইফালে কুকুৰাঝাৰ আছে ধুবুৰী দক্ষিণ শালমাৰা চিৰাং বঙাইগাঁও গোৱালপাৰা এই কেইখন জিলাতো হালধীয়া সংকেত আছে গতিকে আজিৰ দিনটোতো 12 তাৰিখ আজিও যথেষ্ট প্ৰায় কেইখন জিলাতে মাত্ৰ 6খন জিলাত বৰষুণ নাই মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং হুজাই শ্ৰীভূমি আৰু হাইলাকান্দি বাকি সকলোতে আজি হালধীয়া সংকেত আছে আৰু বৰষুণ বতৰ বিজ্ঞান বিভাগে কৈছে গতিকে এইখন হৈছে আজিৰ গতিকে আমি 13 তাৰিখৰ যিখন মেপ আছে আমি চাও কাইলৈ কি হ'ব কাইলৈ ঠিক একে ধৰণে কাইলৈ দেখুৱাইছে যে একে ধৰণে বহু কেইখন জিলাত একে ধৰণে হালধীয়া সংকেত আছে প্ৰায় 34 খনকৈ জিলাত কাইলৈ ধুমুহা বতাহ বৰষুণৰ সম্ভাৱনা আছে যেটো বতৰ বিজ্ঞান বিভাগে কৈছে 34 খনকৈ জিলাত ইফালে কুকুৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা চিৰাং বঙাইগাঁও বাক্সা বজালি বৰপেটা নলবাৰী তামুলপুৰ কামৰূপ মেট্ৰত কিন্তু কাইলে বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেটো সিম্বল ইয়াত দিয়া হৈছে বতাহ বৰষুণৰ যেটো বতাহৰ কথা কৈছে যে 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ থাকিব তাৰ লগতে বিজুলী ঢেৰেকনি থাকিব গতিকে কাইলৈ গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেটো বতৰ বিজ্ঞান বিভাগে দেখুৱাইছে তেওঁলোকে ইয়াত জিলা ভিত্তিক ইয়াত দেখুৱাইছে বতাহ বৰষুণৰ যেটো সিম্বল কামৰূপ মেট্ৰ আছে দৰং আছে সেই ধৰণে উদালগুৰি আছে এইফালে যেহেতু শোণিতপুৰত দেখুৱাইছে শোণিতপুৰ আছে বিশ্বনাথ আছে আৰু আনফালে ডিমা হাছাওত দেখুৱাইছে ধাৰাসাৰ বৰষুণ কাছাৰ আছে শ্ৰীভূমি আছে হাইলাকান্দি আছে ইফালে বিশ্বনাথত দেখুৱাইছে ধাৰাসাৰ বৰষুণ কাৰ্বি আংলং আছে গোলাঘাট জুৰহাট মাজুলী লখিমপুৰ ধেমাজিত দেখুৱাইছে বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে শিৱসাগৰ আছে চৰাইদেউ আছে ডিব্ৰুগড় আছে আৰু তিনিচুকীয়া আছে গতিকে 34 খনকৈ জিলাত কাইলৈ ধাৰাসাৰ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে ধুমুহা বা বতাহ যেটো বিজুলী ঢেৰেকনি হিয়াও থাকিব এয়া হৈছে কাইলৈ শুকুৰবাৰ দিনটো আৰু শনিবাৰ দিনটোত যদি আমি চাও 14 তাৰিখৰ দিনটোত 14 তাৰিখে ঠিক একে ধৰণে প্ৰায় সংখ্যক জিলাতে সেই একে ধৰণে বতাহ বৰষুণ আছে অৰ্থাৎ বতৰ বিজ্ঞান বিভাগে কোৱা ধৰণে এই কেইটা দিন শুকুৰ শনি দেওবাৰ বৃহস্পতি শুকুৰ শনি দেওবাৰলৈকে প্ৰবল বৰষুণ আছে ৰাজ্যত গতিকে বহু কেইখন জিলাতে সতৰ্কবাণী যেহেতু আছে শনিবাৰে 14 তাৰিখৰ দিনটোত আছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউৰ কিছু প্ৰান্ত আছে লখিমপুৰ আছে বিশ্বনাথ আছে শোণিতপুৰ আছে ডিমা হাছাও আছে কাছাৰ আছে শ্ৰীভূমি হাইলাকান্দি আৰু এইফালে উদালগুৰি আছে কামৰূপ মেট্ৰ আছে নলবাৰী আছে বাক্সা বজালি বৰপেটা বঙাইগাঁও গোৱালপাৰা ধুবুৰী কুকুৰাঝাৰ দক্ষিণ শালমাৰা গতিকে প্ৰায় 24 খনকৈ জিলাত শনিবাৰৰ দিনটোটো দেখুৱাইছে যে প্ৰবল বৰষুণ আছে আৰু কিছু সংখ্যক জিলাত বতাহ বৰষুণ ধুমুহা হোৱাৰ সম্ভাৱনা আছে ধুবুৰী গোৱালপাৰা ইফালে আছে বজালি আৰু শোণিতপুৰত দেখুৱাইছে আৰু উজনি অসমৰ ফালে প্ৰবল বৰষুণৰ সম্ভাৱনাৰ কথা কৈছে বতৰ বিজ্ঞান বিভাগে গতিকে এয়া হৈছে শনিবাৰ 14 তাৰিখৰ আৰু 15 তাৰিখৰ যদি আমি চাও 15 তাৰিখে বিশেষকৈ কোট বৰষুণ হ'ব 15 তাৰিখেও ঠিক একে ধৰণে কিছু পৰিমাণে কমিছে কেইখনমান জিলা আৰু এফালে দেখা গৈছে যে উজনি অসমৰ ফালে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া এই চাৰিখন জিলাত দেখুৱাইছে আৰু এইফালে ডিমা হাছাও আছে কাছাৰ আছে হাইলাকান্দি শ্ৰীভূমি অৰ্থাৎ বৰাকতো দেখুৱাইছে যে বতৰ এই কেইটা দিন বেয়া হৈ থাকিব আৰু তাৰ লগতে কামৰূপত পুনৰ দেখুৱাইছে যে ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে দেওবাৰৰ দিনটোত গতিকে দেওবাৰৰ দিনটো যেহেতু বন্ধৰ দিন সকলোৰে বহুখিনি পৰিকল্পনা থাকে ফুৰিবলৈ যায় কিন্তু ঘৰৰ পৰা ওলোৱাৰ আগত বতৰ চাই ল'ব কাৰণ গুৱাহাটীততো জানেই বৰষুণ হলে কি অৱস্থা হয় যদি এই কেইটা দিন বৰষুণ হৈ থাকে তেনেহলে দেওবাৰলৈকে কিন্তু কৃত্ৰিম বানপানী হোৱাৰ সম্ভাৱনা থাকিব যদি এই কেইটা দিন সদায় যদি বৰষুণ হয় তেনেহলে দেওবাৰলৈকে কৃত্ৰিম বান হোৱাৰ সম্ভাৱনা থাকিব গতিকে কামৰূপ আছে কামৰূপ মেট্ৰ আছে
এইফালে নলবাৰীটো দেখুৱাইছে ঠিক একেধৰণে বৰষুণৰ লগতে বতাহ বৰষুণ আছে বৰপেটা আছে বজালি বঙাইগাঁও গোৱালপাৰা ধুবুৰী দক্ষিণ শালমাৰা এই কেইখন জিলাতো প্ৰবল বৰষুণ আৰু ধুমুহা বতাহৰ কথা দেখুৱাইছে বতৰ বিজ্ঞান বিভাগে গতিকে এই 4টা দিন বৃহস্পতি শুকুৰ শনি আৰু দেও এই 4টা দিন যেহেতু প্ৰবল বৰষুণৰ কথা কৈছে বতৰ বিজ্ঞান বিভাগে গতিকে আজি ইতিমধ্যে আজি গুৱাহাটীত বৰষুণ হৈছে ইতিমধ্যে আৰু কাইলৈৰ পৰা পুনৰ ৰাজ্যৰ বহু কেইখন জিলাত প্ৰবল বৰষুণ হ'ব বুলি কৈছে আৰু ক'ত ক'ত হ'ব বৰষুণ হিয়া আমি আপোনালোকক দেখুৱাইছো যে কোন কেইখন জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে দীৰ্ঘদিনৰ পিছত প্ৰায় 6টা মাহৰ পিছত যেহেতু গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ জাক পাইছে গতিকে যি এটা প্ৰদূষণ বা ধূলিময় যেটো পৰিবেশ সেয়া কিছু পৰিমাণে হয়তো নাইকিয়া হ'ব আৰু তাৰ লগতে এই বৰষুণ যদি যেহেতু হৈ থাকিব এই বৰষুণৰ বাবে যেটো পাৰাস্তম্ভ বা তাপমান কিন্তু কমিব কিছু পৰিমাণে 26 ডিগ্ৰী বা 24 ডিগ্ৰী লৈকে নমাৰ সম্ভাৱনা আছে যত নেকি যেটো গৰম এটা আৰম্ভ হৈছিল উৎকট যেটো এটা গৰম এটা সেই গৰমটোৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰিব সাধাৰণতে বৰষুণ নোহোৱাৰ বাবে গৰমটো খুব সোনকালে অহা যেন অনুভৱ হৈছিল গতিকে এই বৰষুণ যেতিয়া 4 দিন ধৰি বৰষুণ একেৰাহে হৈ থাকিব তাৰ ফলত তাপমান কিছু হ্ৰাস পাব আৰু তাপমান হ্ৰাস পোৱাৰ বাবে গৰমৰ যেটো মাত্ৰাটো আকৌ কিছু পৰিমাণে কমি যাব আৰু বৰষুণৰ পাছত হয়তো যেটো গৰম সাধাৰণতে হয় বহাগ মাহত সেই গৰমটো তেতিয়া হ'ব গতিকে এইখিনি আছিল আজিৰ যি আপডেট বতৰ বিভাগে দিয়া সেইখিনি আমি আপোনালোকক জনাইছো যে গুৱাহাটী মহানগৰবাসীয়ে দীৰ্ঘদিন ধৰি বাট চাই আছিল বৰষুণৰ বাবে আৰু অৱশেষত সেই বৰষুণ জাক আহিছে আৰু সেই বৰষুণ 3-4 দিনলৈ অব্যাহত থাকিব কামৰূপ মেট্ৰত কেৱল কামৰূপ মেট্ৰতে নহয় ৰাজ্যখনৰ প্ৰায় বহু কেইখন জিলাত বহু সংখ্যক জিলাত এই কেইটা দিন বতাহ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে গতিকে আজিৰ আপডেটখিনি আমি আপোনালোকক জনাইছো কাইলৈ নতুন আপডেট কি থাকে সেয়া লৈ পুনৰ আহিম গতিকে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নে নাই বা বতৰ কেনেকুৱা হৈ আছে সেয়া কিন্তু আমাক কমেন্ট কৰি জনাব কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ